Dear student, today we are going to discuss a new topic which is already discussed in the class. So the topic is nature of mathematics. তো নেচাৰ অফ মেথামেটিক্স পঢ়াৰ আগতে আমি প্ৰথমতে জানিব লাগিব মিনিং এণ্ড ডেফিনেশ্যন অফ মেথামেটিক্স। As we know, mathematics is a very important subject in school curriculum. যে আমি এইটো সকলোৱে জানো যে স্কুলত কাৰিকুলামত মেথামেটিক্সটো এটা বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট হয় আৰু এই ছাবজেক্টটোৱে এটা ইম্পৰ্টেণ্ট ভূমিকাও পালন কৰে। ক্লাছ 1ৰ পৰা মেথামেটিক্স পঢ়া আমি আৰম্ভ কৰোঁ আৰু ক্লাছ 10লৈকে এই মেথামেটিক্স ছাবজেক্টটো কি থাকে সকলোৰে কাৰণে কম্পালচৰি হৈ থাকে। এই মেথামেটিক্সটো কি ছাবজেক্ট যিটো আছে এই ছাবজেক্টটো সকলোৰে কাৰণে কি হয় কম্পালচৰি হয়, বাধ্যতামূলক হয়। It has different meaning to different people. যে মেথামেটিক্সক বিভিন্নজনে বিভিন্ন ধৰণে মেথামেটিক্সৰ ডেফিনেশ্যন দিছে। It has no philosophical definition. যে মেথামেটিক্সৰ কোনো কি নাই ফিলচফিকেল দাৰ্শনিকভাৱে মেথামেটিক্সৰ কোনো ডেফিনেশ্যন দিব পৰা নাই আজিলৈকে। But on the basis of knowledge and experience, mathematics thinkers and mathematicians define mathematics in different way. যদিও ফিলচফিকেলি ইয়াৰ ডেফিনেশ্যনটো কোনেও আজিলৈকে দিয়া নাই, কিন্তু অন দ্য বেচিছ অফ নলেজ এণ্ড এক্সপিৰিয়েঞ্চ, যে নলেজ আৰু এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মেথামেটিক্সক বিভিন্নজনে বিভিন্ন ধৰণে ডিফাইন কৰিছে বা বিভিন্ন থিংকাৰে বা মেথামেটিচিয়ানে কি কৰিছে ইয়াৰ ডেফিনেশ্যনটো দিছে। যে কিছুমানে আকৌ এনেকৈ কৈছে যে কিছুমানে কৈছে মেথামেটিক্স ইজ এ চায়েন্স অফ কেলকুলেশ্যন, আকৌ কিছুমানে কৈছে মেথামেটিক্স ইজ এ চায়েন্স অফ কেলকুলেশ্যন, মেথামেটিক্স ইজ এ চায়েন্স অফ স্পেচ এণ্ড সাম as defined, maths is a measurement, magnitude and direction. যে বিভিন্ন ধৰণে মেথামেটিক্সটোক কি কৰিছে বিভিন্ন ধৰণে ডিফাইন কৰিছে। তো একৰ্ডিং টু গেলিলিঅ মেথামেটিক্সৰ বিষয়ে কৈছিলে যে একৰ্ডিং টু গেলিলিঅ মেথামেটিক্স ইজ দ্য লেংগুৱেজ ইন হুইচ গড হেজ ৰিটেন দি ইউনিভাৰ্ছ। একৰ্ডিং টু গেলিলিঅ কৈছে কি যে মেথামেটিক্স ইজ দ্য লেংগুৱেজ, মেথামেটিক্সটো এটা কি লেংগুৱেজ বুলি তেওঁ কৈছে যে মেথামেটিক্স ইজ দ্য লেংগুৱেজ ইন দ্য হুইচ গড হেজ ৰিটেন দি ইউনিভাৰ্ছ। এইটো হৈছে গেলিলিঅ। একৰ্ডিং টু জন লকে আকৌ এনেধৰণে কৈছে যে মেথামেটিক্স ইজ এ ৱে টু settle in the mind the habit of reasoning. জন লকে কৈছে mathematics is a way to settle in the mind the habit of reasoning. এইটো কৈছে কি জন লকে এনেদৰে কৈছে। আকৌ বেঞ্জামিন প্ৰেছ এনেকৈ কৈছে যে মেথামেটিক্স ইজ দ্য চায়েন্স, মেথামেটিক্সটো এটা চায়েন্স বুলি তেওঁ কৈছে। Mathematics is the science that draws necessary conclusion. তেওঁ কৈছে mathematics is the science that draws necessary conclusion. According to হগবেনে কৈছে mathematics is the mirror of civilization. তেওঁ কৈছে according to হগবেনে কৈছে যে mathematics is the mirror of civilization. তেওঁ কৈছে civilization এই mathematics is the mirror of civilization. Okay, from the above definition we may conclude that যে ওপৰৰ
ডেফিনেশ্যনৰ পৰা আমি এইটোৱে ক'ব পাৰিম। এক নম্বৰটো হ'ল যে মেথামেটিক্স ইজ এ চায়েন্স অফ নাম্বাৰ এণ্ড কম্পিউটেশ্যন। মেথামেটিক্সটো কি হয়? চায়েন্স অফ নাম্বাৰ এণ্ড কম্পিউটেশ্যন। নাম্বাৰ 2, মেথামেটিক্স ইজ এন এবষ্ট্ৰেক্ট চায়েন্স। মেথামেটিক্সটোক আমি এবষ্ট্ৰেক্ট চায়েন্স বুলিও ক'ব পাৰোঁ। নাম্বাৰ 3, মেথামেটিক্স ইজ এ চায়েন্স অফ লজিকেল ৰিজনিং। মেথামেটিক্সটো লজিকেল ৰিজনিং বুলি ক'ব পাৰিম। মেথামেটিক্স settle in the mind the habit of reasoning. Mathematics has cultural values. Mathematics or কি আছে? Cultural value আছে। ইয়াৰ উপৰিও mathematics has some own language. Mathematics or কি আছে? কিছুমান নিজস্ব ভাষাও আছে, যেনে আমি এইবিলাক যে ব্যৱহাৰ কৰোঁ mathematics or less than, greater than, equal, plus, product, এইবিলাক mathematics or কিছুমান কি ডিয়াৰ এক্সিষ্ট। মেথামেটিক্সৰ কিছুমান কি আছে? অন লেংগুৱেজো আছে। নাও নেচাৰ অফ মেথামেটিক্স। তে মেথামেটিক্সৰ নেচাৰ কেনেকুৱা হ'ব লাগে? যে এজ উই ন' মেথামেটিক্স হ'ল্ড এ ষ্ট্ৰং এণ্ড আনব্ৰেকেবল পজিশ্যন as compared to other school subject। যে আদাৰ বেলেগ যিবিলাক স্কুলৰ ছাবজেক্ট আছে সেইবিলাকৰ লগত যদি আমি মেথামেটিক্সক কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে মেথামেটিক্সটো এটা ষ্ট্ৰং এণ্ড আনব্ৰেকেবল পজিশ্যন লৈ আছে। উইথ দিছ ৰিজন মেথছ ইজ মোৰ ষ্টেবল এণ্ড ইম্পৰ্টেণ্ট দেন দি আদাৰ ছাবজেক্ট। যে এইটো ক্ষেত্ৰতে আমি ক'ব পাৰিম মেথামেটিক্সটো এটা কি ষ্টেবল ছাবজেক্ট হয় এণ্ড ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট ছাবজেক্ট দেন আদাৰ স্কুল ছাবজেক্ট। স্কুলত যিবিলাক ছাবজেক্ট পঢ়োৱা হয় তাৰ ভিতৰত মেথামেটিক্স ইজ দ্য ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ছাবজেক্ট ইন স্কুল কাৰিকুলাম। বিকজ যে মেথামেটিক্স উই ইউজ মেথামেটিক্স ইন আৱাৰ এভৰিডে লাইফ। ইচ এণ্ড এভৰিৱেয়াৰ we use mathematics. Without mathematics it is just impossible to live in the world. যে মেথামেটিক্স নোহোৱাকৈ কোনোবাই যদি মেথামেটিক্স নাজানে তেওঁ এইখন পৃথিৱীত জীয়াই থকাটো মোৰ বোধেৰে সম্ভৱ নহ'ব যেন লাগে। মোৰ বোধেৰে এনেকুৱা লাগে যে সেইবিলাক মানুহ কি যিসকলে মেথামেটিক্স নাজানে তেওঁলোকে যে ভালকৈ এই পৃথিৱীখনত চলিব পাৰিব তাত বহুত কি সন্দেহ আছে। যে মেথামেটিক্স ইজ এ ভেৰি ইম্পৰ্টেণ্ট ছাবজেক্ট ফৰ স্কুল কাৰিকুলাম। ইট ইজ নট নেচেচাৰী ডেট অল ছাবজেক্ট হেভ ছেইম নেচাৰ। যে সকলোবিলাক যি ছাবজেক্ট আছে এই সকলোবিলাক ছাবজেক্টৰে যে নেচাৰবিলাক ছেইম হ'ব লাগিব সেইটো ইম্পৰ্টেণ্ট নহয়। মেথছ হেজ ইজ ইউনিক নেচাৰ। যে মেথামেটিক্সৰ কিছুমান কি আছে ইউনিক নেচাৰ আছে, নিজস্ব কি আছে নেচাৰ আছে। দাস অন দ্য বেচিছ অফ হুইচ উই কেন কম্পেয়াৰ ইট উইথ আদাৰ ছাবজেক্ট। যে সেইকাৰণে ইয়াক কি আমি অন্য ছাবজেক্টৰ লগত যদি তুলনা কৰোঁ তেতিয়াহ'লে ইয়াৰ নেচাৰবিলাক আমি কেনেকুৱা পাব পাৰোঁ। দি বেচিছ অফ কম্পাৰিজন then the other subject the nature of the mathematics are। যে মেথামেটিক্সৰ নেচাৰবিলাক কি হ'ব পাৰে? এক নম্বৰত আমি ক'ব পাৰিম যে মেথামেটিক্স ইজ এ চায়েন্স অফ স্পেচ, নাম্বাৰ অফ মেগনিটিউড এণ্ড মেজাৰমেণ্ট। এক নম্বৰত আমি ক'ব পাৰিম এইটো এটা ইম্পৰ্টেণ্ট নেচাৰ হয় যে মেথামেটিক্স ইজ এ চায়েন্স অফ স্পেচ, নাম্বাৰ অফ মেগনিটিউড এণ্ড মেজাৰমেণ্ট। নাম্বাৰ 2, maths has its own language। যে মেথামেটিক্সৰ কিছুমান কি আছে own language আছে। maths has its own language. Language consists of mathematical terms, mathematical concept, formula, theories, principle, sign, etc. যে মেথামেটিক্সৰ কিছুমান নিজস্ব কি আছে ভাষা আছে আৰু সেইবিলাক কিহেৰে গঠন কৰা হয়
লেংগুৱেজ কনচিষ্ট অফ মেথামেটিকেল টাৰ্ম মেথামেটিকেল টাৰ্মৰে গঠিত হয় তাৰপিছত মেথামেটিকেল কনচেপ্ট থাকিব ফৰ্মুলাও থাকিব থিয়ৰিও থাকিব পাৰে প্ৰিন্সিপল থাকিব পাৰে সাইন যে প্লাছ মাইনাছ এইবিলাকৰ কথা কৈছে লেছ দেন গ্ৰেটাৰ দেন এইবিলাক সাইনৰ ভিতৰত পৰে এটসেট্ৰা তো নাম্বাৰ 3 ইট ইজ এ সিস্টেমেটিক organized and exact branch of science. It is a systematic, organized and exact branch of science. যেটো কি mathematics to the systematically system to is systematic হয় আৰু কি এটো exact branch of science. Sign number nature to ho maths is the science of logical reasoning. The mathematics is the what? Mathematics is the science of logical reasoning. The nature of 5 number nature is it does not have any doubt in the mind of learner about theories, principles, concept, etc. যে ইয়াৰ আটাইত আৰু এটা গুৰুত্বপূৰ্ণ নেচাৰ হ'ল এইটো যে it does not have any doubt in the minds of the learner যে ই কি নকৰে লাৰ্ণাৰৰ বা শিক্ষাৰ্থীৰ মনত কোনো ধৰণৰ ডাউটেই সৃষ্টি নকৰে বা কোনো ধৰণৰ ডাউট শিক্ষাৰ্থীৰ মনত নাথাকে এবাউট যে থিওৰি এটা আছে বা প্ৰিন্সিপল আছে বা কনসেপ্ট যিবিলাক দিয়া থাকে ম্যাথমেটিক্সত এইবিলাকৰ বিষয়ে কোনো ধৰণৰ কি ডাউটেই নাথাকে দে আৰ সাইন্টিফিক্যালি প্ৰুফ যে যিবিলাক থিওৰি বা প্ৰিন্সিপল যিবিলাক দিয়া থাকিব সেইবিলাক কি সাইন্টিফিক্যালি প্ৰুফ কৰি তাৰ পিছতহে ম্যাথমেটিক্সত দিয়া হয় 6 নম্বৰ mathematics knowledge based on some organs sense organs sorry not the mathematics knowledge based on sense organs the mathematics or knowledge to কাৰ ওপৰত নিৰ্ভৰ কৰি হয় যে sense organs যেটো আছে sense organs number 7 it gives accurate and reliable knowledge এটোৱে কি দিয়ে it gives mathematics gives accurate and reliable knowledge mathematics কি যেটো আমাৰ হিসাব গণনা যেটো দিয়ে এটো কি accurate দিয়ে যেটো আমাৰ ক্যালকুলেশনত যেটো আমাৰ হেৰি দিয়ে এটো কি হয় একেবাৰে accurate হয় আৰু এটো কি reliable knowledge দিয়ে যেটো কি নিৰ্ভৰযোগ্য থাকে number 8 mathematical knowledge language well defined and useful mathematical language is well defined useful and clear mathematics যিবিলাক ল্যাঙ্গুৱেজ আছে এইবিলাক কি ওয়ার্ড ডিফাইন্ড হয় আৰু কি এইবিলাক ইউজফুল হয় আৰু কি হয় ক্লিয়াৰ থাকে কোনো ধৰণৰ ডাউট না থাকে তো নাম্বার 9 mathematics knowledge is applied in the study of science and is different branch of science the mathematics knowledge যেটো আমি পাও mathematics knowledge is applied in the study of science যে সায়েন্সৰ ষ্টাডিৰ ক্ষেত্ৰত ম্যাথমেটিক্স নলেজটো আমি কি কৰিব পাৰো এপ্লাই কৰিব পাৰো এন্ড ইটস ডিফারেন্ট ব্রাঞ্চ ইয়াৰ ডিফারেন্ট ব্রাঞ্চ আছে ম্যাথমেটিক্সৰ ডিফারেন্স ব্রাঞ্চ বুলি ক'লে আমি কি বুজিব লাগিব যে ম্যাথমেটিক্সৰ ডিফারেন্স ব্রাঞ্চ বুলি ক'লে আমি বুজিব লাগিব ম্যাথমেটিক্সৰ লগত ফিজিক্স ইজ ক্লোজলি ৰিলেটেড ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ষ্টেটিষ্টিক্স এটসেট্ৰা তো নেচাৰ নাম্বাৰ 10 10 নম্বৰ নেচাৰটো হ'ব This subject helps to develop the habit of self-confidence and self-reliance in children. যে এইটো আৰু এটা ইম্পৰ্টেন্ট নেচাৰ হয় যে this subject that means mathematics helps to develop the habit of self-confidence যে mathematics কি কৰে লাৰ্ণাৰ সকলৰ বা ছাত্ৰ ছাত্ৰীসকলৰ ল'ৰা ছোৱালীসকলৰ সেলফ কনফিডেন্টটো ডেভেলপ কৰে and self reliance in children. Number 11 nature mathematical rules and laws and formula are universal যে mathematical rules যিবিলাক আছে বা laws যিবিলাক আছে বা যিবিলাক ফৰ্মুলা এতিয়ালৈকে আৱিষ্কাৰ কৰা হৈছে এইবিলাক কি হয় universal হয় and that can be verified any place and any time আৰু এইবিলাক যিকোনো সময়তেই যিকোনো ঠাইতে কি কৰিব পাৰি ভেৰিফাই কৰিব পাৰি 12 নাম্বাৰ it helps in developing scientific attitude among children যে এই ম্যাথমেটিক্সে কি কৰে
it helps, mathematics helps in developing scientific attitude among the children. যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি scientific attitude develop কৰাত ই সহায় কৰে. Thus, on the basis on the above points, we can understand of nature of mathematics and draw conclusion that mathematics is a very important subject in school life and it is very useful in our everyday life. Thank you.